ঔটেঙা গছো সেই সময়তে জন্ম হৈছিলে আৰু নমস্কাৰ, মই মনিল। আজি মই আপোনালোকক দেখুৱাম কেইডালমান ঔটেঙা। এই ঔটেঙা গছকেইডালো আছে বহু কথা, বহু ৰহস্য, বহু ঘটনা সোমাই আছে সেই ঔটেঙা গছকেইডাল। বলকচোন অকণমান গ'লে এই ঔটেঙা গছকেইডাল পাম। আৰু সেই ঔটেঙা গছকেইডাল চাবলৈ হাজাৰ হাজাৰ লোকে লোকাৰণ্য হয়। বলক, এইবোৰ সংৰক্ষণ কৰিছে, এয়া হ'ল অৰ্কিড। বিভিন্ন ধৰণৰ অৰ্কিড এনেকৈ সংৰক্ষণ কৰি থৈছে। প্ৰকৃতি সংৰক্ষণৰ এটা সুন্দৰ নিদৰ্শন এই কলিয়াই থানৰ বগীবিলৰ ওচৰতে আছে এই থানখন, আৰু থানতে আছে সেই ঔটেঙা গছকেইডাল। আৰু সেই গছকেইডালক লৈ বহুখিনি কথা সোমাই আছে, জানিবলৈ ইচ্ছুক। মই আহিলোঁ, আহি থাকোঁতে মই দেখিলোঁ, চাওক এই পৰিৱেশটো হ'ল এই বগীবিলৰ ওচৰৰ এই পৰিৱেশ। আৰু মই বৰ্তমান আছোঁ, এয়া হ'ল কলিয়াই থান, এই বিখ্যাত কলিয়াই থান আৰু মানুহৰ বিশ্বাসৰ স্থান। আৰু এই থান আছে এইফালে ব্ৰহ্মপুত্ৰৰ পাৰতে আছে এই কলিয়াই থান। আৰু আজিৰ দিনটো, আজি নৱবৰ্ষৰ প্ৰথম দিনটোত ইয়ালৈকে বহুতো মানুহে মনৰ আশীষ বিচাৰি, মনৰ কামনা পূৰ্ণ হোৱাৰ অৰ্থে ইয়াতে শীৰ্ণত কৰে। কিন্তু এই ঠাইখিনি এটা ঐতিহাসিক কথা বহুখিনি আছে। লগতে এই গছডাল যে আছে, গোটেইখিনি কথা এই গছডালৰ লগতে, এই থানৰ এই গছডালৰ লগতে ঔটেঙাৰ গছডালৰ লগতে জড়িত হৈ আছে বুলি। এইখিনি ঔটেঙাৰ গছ এডালৰ লগত কিবা জড়িত কথা সোমাই আছে। ঔটেঙা গছডালৰ লগত সম্পূৰ্ণ জড়িত আছে। আইথানখনৰ যেতিয়া জন্ম হৈছিলে, ঔটেঙা গছো সেই সময়তে জন্ম হৈছিলে। আৰু সেই টেঙাৰ লগত বহুত ওতঃপ্ৰোত জড়িত আছে। ঔটেঙা মানুহে পেলাই দিয়ে, চাকি নাহিলে ইয়াত হাবি জংঘলৰ জেগা আছিলে যেতিয়া এখন থান হৈছিলে, তেতিয়া চাকি নাই বুলি কওঁতে মানে ঔটেঙা এটা হৰি কৰি দিয়ে, সেইটোতে মানে চাকি জ্বলাই পিনি মানুহে সেৱা দি থৈ যায়। ঠিক তেনেকুৱা এটা হেৰি আছে। আৰু এতিয়া বৰ্তমান গছখিনি একদম পুৰণা হৈ গৈছে, বহুত যুগৰ গছ হয়। আৰু এতিয়া মানে বহুত কিচিমৰ তাত মানে দেখিবলৈ পোৱা যায়, যেনেকৈ ধৰি লওক দেৱ দেৱতাৰ তাত জিৰণি লয়, তেনেকুৱা ধৰণৰো এটা কথা আহি পৰিছে। সেইবিলাক এইখিনিয়ে মুহূৰ্ত আছে আমাৰ ঔটেঙা গছৰ লগত। আপোনাৰ আহি আছিলোঁ হঠাতে, দৰঙৰ হয়, দৰঙৰ বাইক লৈ এইখনতে দেখি ইমান ধুনীয়া পৰিৱেশ এটা কি ক'ম, মইতো নতুনকৈ আহিছোঁ। যোৱাবাৰ নৱেম্বৰ মাহৰ 12 তাৰিখে আমি নতুন কমিটিৰ লগত দায়িত্ব পালোঁ। আগত পুৰণা কমিটিয়ে কেনেকৈ চলাইছিলে নাজানো, কিন্তু ইমান ধুনীয়া পৰিৱেশ নাছিলে। আমি যেতিয়া আহিলোঁ তেতিয়া মানে বছৰটো এই 12 তাৰিখে যেতিয়া নৱেম্বৰ মাহৰ সোমালোঁ, যোৱা বছৰৰ, তেতিয়াৰ পৰা আমি কামত লাগি আছোঁ। এই মানে বাউণ্ডৰী ৱাল কৰি পিনি আৰু ঘৰ দুৱাৰ কৰি এইখিনি মানে সজাইছোঁ। আগতে এইবিলাক নাছিলেই। যি কি নহওক এতিয়া চলাই আছে। আজি 1 জানুৱাৰী বুলি আৰম্ভ হৈছে আৰু যথেষ্ট ৰাইজ আহিছিলে। আজি ইয়াতো বহুত দূৰৰ পৰা দৰ্শনাৰ্থী আহে, বহুত ধুনীয়া দক্ষিণা দিয়ে, পইচা দিয়ে, মানে ভাড়া লয়। সেইবিলাকে আমাৰ মানে এইবিলাক উন্নতি কৰি গৈ আছোঁ। সেয়াই আৰু যিসকলে ভাবি আছে আহিম বুলি, আহিব পাৰে আপোনালোকে। বগীবিল দলংখন ওচৰতে আছে এইফালে, আৰু এইখন ব্ৰহ্মপুত্ৰৰ সন্মুখতে, আৰু এইটো মথাউৰি, আৰু লগতে আছে এখন কলিয়াই থান। আপোনালোকৰ মনোকামনা কিবা থাকিলে ইয়াতে আপোনালোকে মনোকামনাৰ কথা শীৰ্ণত কৰিব পাৰিব। ইতিমধ্যে মনৰ কল্পনা কৰি গৈছেই, আৰু প্ৰত্যেক ৰাইজে আজি হাজাৰ হাজাৰ ৰাইজ আহি পিনি নতুন বছৰটোলৈ মান্তি কৰি গৈছে। সেইবিলাক কৰি গৈ আছে। আৰু আমাৰ মাতৃ থানখন সেয়ে আৰু সেই তেনেকুৱা হিচাপতে চলি আছে। এটা ধৰি লওক মানে মায়াকৰ ধৰণৰ এটা বস্তু। আপোনালোকৰ মনত যদি কিবা এটা অভাৱ ঘটিছে, তেওঁক আহি পিনি মান্তি কৰে, সেইটো সম্পূৰ্ণ হৈ ইয়াত দি যায়। আমি যিটো বিচাৰিছোঁ সেইটো পাইছোঁ, ধুনীয়াকৈ সজাই গৈছোঁ। এতিয়া 1 বছৰ হৈ গৈছে 12 তাৰিখে, আৰু এই বছৰত আমি কিমানখিনি আকৌ সজাব পাৰোঁ চাওঁ। সেয়াই আৰু বহুখিনি কথা এই ঔটেঙা গছ দুজোপাৰ লগতে জড়িত হৈ আছে। আৰু যিসকল দৰ্শনাৰ্থী আহে, তেওঁলোকে ইয়াতে মনোকামনা পূৰণৰ অৰ্থে আহে, আৰু তেওঁলোকৰ মনোকামনা সফলো হয়, পূৰ্ণও হয় বুলি বিশ্বাস কৰি আহি আছে। আৰু অকণমান ইয়াৰ পৰিৱেশটো মই দেখাব চেষ্টা কৰিছোঁ। আৰু আজিৰ দিনটোত, যোৱাকালি ইয়াতে মানে বহু হাজাৰ হাজাৰ ইয়াতে ধৰ্মপ্ৰাণ ৰাইজে ইয়াতে ভিৰ কৰিছেহি, আৰু মনৰ আশাৰ অৰ্থে ইয়াতে শীৰ্ণত কৰিছে, প্ৰাৰ্থনা কৰিছে, মনোকামনাৰ অৰ্থে ইয়াতে পৰিয়ালসহ, লগ বন্ধুসহ ইয়াতে আহিছে। আপোনালোকো আহিব পাৰে, যদি মনোকামনা কিবা আছে ইয়াতে পূৰ্ণ হয় বুলি মানুহে বিশ্বাস কৰে। আৰু এই গছকেইডাল, এইকেইডাল সাধাৰণ গছ নহয়। আৰু যেতিয়া এই থানখন স্থাপন হৈছিল, তেতিয়াই এই ঔটেঙাৰ গছকেইডালো তেতিয়াই ৰোপণ কৰা। আৰু এই গছতে বহুতো দেৱ দেৱী জিৰণি লয় বুলি বিশ্বাস কৰি আহিছে। আৰু বিশ্বাসে মিলয় হৰি, এটা কথা আছে, নামানিলে নিজৰ কথা, কিন্তু বিশ্বাস কৰিলে ভগৱানো পায় বুলি মানুহে বিশ্বাস কৰে। বিশ্বাসে মিলয় হৰি। এয়া হ'ল কলিয়াই থান, ডিব্ৰুগড় জিলাৰ একে নৈ কাষতে, ব্ৰহ্মপুত্ৰৰ পাৰতে আছে। আৰু বগীবিল দলঙৰ কাষেৰে আহিলে এই থানখন পাব। চাই থাকক এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ আপোনালোকে।
লাইক এটা কৰি দিব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। এই মোৰ হাজাৰ হাজাৰ লোকে লোকাৰণ্য হয়। এয়া হ'ল এই থানৰ ভিতৰ ভাগৰ অংশ এইটো। ঘৰ ক'ত তোমালোকৰ? জামিৰা। এয়া পিছফালেও আছে এই ঔটেঙা। এই ঔটেঙা গছক লৈ এই থানখন চলি আছে আৰু এই থানৰ চাৰিওফালে ঔটেঙা গছে বেৰ দি আছে আৰু এই ঔটেঙা গছতেই আইসকলে জিৰণি লয় বুলি বিশ্বাস কৰি আহিছে। আই থানৰ সন্মুখতে আছে এয়া এখন বৃহৎ এখন বালিচাপৰি আৰু এই বালিচাপৰিতে একদম শ ইয়াতে বনভোজৰ দল হ'ল। আই থানৰ সন্মুখতে ভাইটিহঁতক লগ পালোঁ। আপোনালোক ক'ৰ পৰা আহিছে? ইয়াৰে লোকেল আৰু আজি হৈ গ'ল খানা? আপোনালোকে পিকনিক আহিছিলে নেকি? আমি মানে এই বাইক লৈ আহি আছিলোঁ। পাৰে পৰা আহি থাকোঁতে দেখিলোঁ বিভিন্ন ঠাইৰ পৰা বিভিন্ন দল দেখিবলৈ পোৱা গৈছে। ইয়াত নলবাৰীৰ পৰা অহা মানুহ দেখা পোৱা গৈছে। নলবাৰী, দৰং, ইফালে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া সকলো ঠাইৰে মানুহ আজি ভৰপূৰ। এই বালিভোজ, সেইখিনি বালিভোজ কিন্তু চাৰিওফালে বালিয়েই বালি। বৰ ধুনীয়া এটা পৰিৱেশ আৰু নাও চলাই আছে। হয় আৰু সন্ধিয়াৰ সময় হ'লে পানীত সূৰ্যাস্তৰ যিটো ৰশ্মি পৰে কি ধুনীয়া লাগে পৰিৱেশটো। এয়া হ'ল আহক এদিন ইয়ালৈকে চাওক নাৱৰীয়া। এইখিনি এটা সুন্দৰ পৰিৱেশ আৰু আনফালে দেখিছে সন্মুখত সেয়া আছে ধেমাজি জিলা আৰু এইফালে আছে মাজুলী আৰু তিনিচুকীয়া জিলা। এয়া চাওক সন্ধিয়াৰ সময়ত যদি এনেকুৱা নাৱৰীয়া নাও বাই যায় আৰু সেই দৃশ্যটো কিমান ভাল লগা হয় আৰু খুবেই মনোমোহা হয়। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, চাই থাকক।